সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছো ঐ এই ছিংগাপুৰত কোন অখেকেইটা তাত নাই নহয় মই এতিয়া খাৰ ঘুলি কাহিলি পৰা কতোৱে নাই মই এতিয়া এতিয়া সোণাপুৰ মাথো সোণাপুৰ চকুৰে তোমাৰ চালে সপোনা তৰি দি থকনাবে চুব খুজিলেই মোৰ দুহাতে ৰাণীৰ চাদৰৰ আঁচলৰ চকুপানী মুচি মঞ্চত নিষ্পাপ শিশুৰ দৰে উচুপি উঠা যেন ৰজা আছিল অসমৰ ৰজা তেওঁ নাম জুবিন গাৰ্গ জুবিন দা যদি সঁচা কথাটো ন্যায় নাপায় যদি তেতিয়া কিন্তু কি হ'ব গম পাইছেনে অপ্ৰিয় হ'লেও কথাটো সত্য মানে ন্যায়ালয়ৰ বাহিৰত কিছুমান মানুহ ওলাব ওলাই 10 বছৰ পিছত যদি ক'ৰবাত আমি আত্মীয়ক কেতিয়াবা অজানিতে হেৰুৱাব লাগে বাহিৰত তেতিয়া এনেকুৱা এটা মানুহে ক'ব আৰম্ভ কৰিব জুবিন গাৰ্গে ন্যায় নাপালে তহঁতে ক'ত পাবি 10-5 লাখ টকা লোৱা আৰু কেছটো কম্প্ৰমাইজ কৰা গৰুৰ মাংস প্ৰটিনযুক্ত পোৰা গাহৰি সোৱাদযুক্ত চুৱাৰৰ তেজত পাপে চুব গৰুৰ তেজত মাতাই কান্দিব মুছলমানক দিছা হালালৰ সোৱাদ হিন্দুৰ নামত বলি ধৰ্ম তই বৰ সাংঘাতিক বেমাৰ হোৱাতকৈ মৃত্যু হৈ ভাল আছিল ইমান ধুনীয়াকৈ প্ৰেছক্ৰিপশ্যন এখন 500 টকাত দেখুৱাই দৰৱৰ দোকানত ডক্টৰৰ ভিজিট থাকে ধৰক 500 টকা তাৰপিছত আৰু গোটেইখিনি মিলি 1500 টকা মানৰ ঔষধ হয় কিন্তু জেপত থাকে মানুহজনৰ 50 টকা ভাই কথা এটা কওঁ এইকেইদিন ফেচবুকত কিবা হেছটেগ জাষ্টিছ ফৰ জুবিন বৰ লিখি থকা দেখিছোঁ মই আগতেও কৈছিলোঁ এই মৃত্যুৰ পিছত ন্যায় বিচাৰি লাভ নাই নমস্কাৰ অসম লাইভ 24 চাই থকাৰ বাবে আপোনাক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু আজি আমাৰ ষ্টুডিঅ'ত এগৰাকী বিশেষ ব্যক্তিক অতিথি কৰাইছোঁ আৰু ব্যক্তিগৰাকীক চিনাকি কৰাই দিয়াৰ আগতেই ব্যক্তিগৰাকীৰ কেইটামান কথা মই কৈ ল'বলৈ বিচাৰিছোঁ ব্যক্তিগৰাকীক মই অকণমান পৰিচয় দাঙি ধৰিবলৈ মই চেষ্টা কৰিছোঁ যিহেতু জুবিন গাৰ্গ পঞ্চভূতত বিলীন হোৱাৰ পিছতেই এটা কবিতা সামাজিক মাধ্যমত বিয়পি পৰিছিল যিটো কবিতা সামাজিক মাধ্যম যোনে ব্যৱহাৰ কৰে হয়তো সকলোৱে শুনিছে সেই বিশেষ কবিতাটোৰ নাম হ'ল সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁৱেই হয়তো কবিতাটো আপুনিও শুনিছে সেই কবিতাটোৰ যিগৰাকী স্ৰষ্টা আজি আমাৰ মাজত আছে দাদাক নমস্কাৰ জনাইছোঁ স্বাগতম নমস্কাৰ নমস্কাৰ কি ক'ব যিহেতু আজি আমাৰ এই অনুষ্ঠানত আহিছে আপুনি আৰু সেই কবিতাটোৰ ভাইৰেল হোৱাৰ পিছতেই আপুনি বহুত সমাদৰ লাভ কৰিছে কি ক'ব আৰফুদা আচলতে অসম লাইভ 24ক প্ৰথমতে মোৰ ফালৰ পৰা আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ মোক ইয়ালৈ মাতি অনাৰ কাৰণে আৰু মই কবিতা নহয় আচলতে হৃদয়ৰ আৱেগ অনুভৱ লিখোঁ মানুহৰ বাস্তৱৰ ওপৰত লিখোঁ এনেকৈ বহুত আগৰ পৰা লিখি আছোঁ মোৰ ছ'চিয়েল পেজত চাই থাকে মানুহে কিছু মানুহে চাই আৰু আমাৰ তেনেকুৱা ফলোৱাৰ্ছ খুব বেছি নাই লিখি থাকোঁ আৰু বিভিন্ন কবিতা লিখাৰ পিছত এনেকৈ চলি থাকে কবিতাবিলাক আৰু সেই আৱেগবিলাক এতিয়া শেষত গৈ যি এটা আমাৰ অনাকাংক্ষিত ঘটনা যিটো আমাৰ জুবিনদাৰ ক্ষেত্ৰত হ'ল আমি কেতিয়াও মৃত্যু বুলি নকওঁ অমৰ আত্মা জুবিনদা কেতিয়াও আমাৰ মাজৰ পৰা হেৰাই যাব নোৱাৰে তেখেতৰ যিদিনা সোণাপুৰত যেতিয়া তেখেতৰ আত্মা যেতিয়া পঞ্চভূতত বিলীন হৈ আছিল তেতিয়া সেইদিনা মই পেছাগতভাৱে ফাৰ্মাচিষ্ট সেইদিনা মই আহিব পৰা নাছিলোঁ ইয়াত তাতে মই ফাৰ্মাচিতে আছিলোঁ আৰু বাকী দোকান বন্ধ থাকিলেও ফাৰ্মাচী জীৱন মৰণৰ কথা থাকে মানুহৰ আমি খোলা থাকিব লাগে তাতে মই বহি ঠিক 12-1টামান বজাত আৰু দিনৰ তেতিয়া সকলো অস্তব্ধ হৈছিল অসম তেতিয়া শকত ম্ৰিয়মান তেতিয়া মই মোৰ মোবাইলতে লিখি আছিলোঁ কিন্তু মই মোবাইলটোতে লিখোঁ এছামিছ লিপিকাৰ এটা এপছ তাতে মই লিখি থাকোঁ লিখি মই মানে এইখিনি কথাই ক'ব বিচাৰিছোঁ নেকি জুবিন দাই এই কথাখিনিয়ে বিচাৰে নেকি ক'ব বা সোণাপুৰৰ সৰুসজা যিখন অসম সেইখনে বিচাৰিছে নেকি শেষত আৰু যদি মই ডিব্ৰুগড়ৰ পৰা আছিলোঁ AMCত তাতে আমি যেতিয়া চুপাৰবিলাকত যাওঁ সন্ধিয়া যেতিয়া খানাপাৰাৰ পৰা চুপাৰবিলাক ষ্টাৰ্ট হয় তেতিয়া জুবিন দাই ৰৈ থাকিব নেকি আত্মাটোৱে জুবিন দাই ৰৈ থাকিব মোক এবাৰ মাত দি যা মায়াবিনীটো গাই যা সৰুসজা যিখন অসম দেখিলোঁ আমি ধৰ্ম নিৰপেক্ষ অসম যিখন অসম আমি সকলোৱে দেখিছোঁ বিশ্বই দেখিছে এখন অসম নিশ্চয় পূজাৰী মৌলানা হিন্দু মুছলিম শিখ সকলো আমি জুবিন দেশৰ নাগৰিক হৈ পৰিছিলোঁ সেইখনে বিচাৰি আছে নেকি জুবিন দাই গতিকে ক'ব নেকি মানুহক এইখন মই বিচাৰিছিলোঁ গতিকে যিহেতু হেৰাই গ'ল তেখেত আৰু সেই কথাবিলাক ভাবি থাকোঁতে লিখি কথাখিনি চালোঁ মই চাই জুবিনদাৰ সৰুৰ পৰাতো পাইছোঁ আমি এই পাখি মনৰ পৰা ষ্টাৰ্ট কৰি এতিয়া ৰৈ বিনালৈকে আমি এটা প্ৰজন্ম চাগে যিটো গোটেইখিনি গান পালোঁ তেতিয়া সেইখিনি তেখেতৰ ভংগীমাত অকণমান চেষ্টা কৰিলোঁ আৰু যে এইখিনি কথাই ক'ব বিচাৰিছে নেকি মোৰ কাব্যিক দৃষ্টিত আৰু সেইখিনি মই সেইদিনাই আৰু ৰেকৰ্ড কৰি মই ভাইটি অঞ্জন তাতে ৰেকৰ্ড কৰি আমি সেইদিনা মই ফেচবুকত দিলোঁ আৰু এটা আত্মাৰ সদগতিৰ কাৰণে আৰু তাতে লিখি দিলোঁ
মই মোৰ ফাৰ্মাচীখনৰ নামটো আয়ন মেডিকোজ আৰু তাৰ ষ্টুডিঅ'টো আয়ন মেডিকোজ আৰু কলাজ ষ্টুডিঅ'ৰ পৰা একাজলি শ্ৰদ্ধাঞ্জলি দি আমি পঠালোঁ আৰু কবিতাটো তেতিয়া মানে সেই আৱেগখিনি আৰু যিখিনি আপোনালোকে শুনালে সোণাপুৰৰ পৰা মই জুবিন গাৰ্গীক কৈছোঁ 2600 মানুহে শ্বেয়াৰ কৰিছিল আধা ঘণ্টাৰ ভিতৰত আধা ঘণ্টাৰ 2600 মানুহে শ্বেয়াৰ কৰিছিল আৰু বৰ ডাঙৰ কথা কিন্তু সেই কথাটো আৰু সেইটোৱে আৱেগ সেইটোৱে আৱেগ আৰু সেই মোৰ কবিতাটোৱে বুলি নহয় আৰু গমেই পাইছে আৰু বিশ্বত এতিয়া মাইকেল জেকচনৰ লগত যদি আমাৰ জুবিন দা এতিয়াতো মিলিয়নৰ ঘৰত যে হেষ্ট জাষ্টি গতিকে আমি অসমীয়া মানুহটো এটা আৱেগিক হয়েই আৰু গতিকে আৰু জোচো এটা আছে অসমৰ মানুহৰ সেই কথাটোৱে আৰু তেতিয়া যেতিয়া শ্বেয়াৰ হ'ল তেতিয়া কিন্তু লাহে লাহে মোৰ কোনো আক্ষেপ নাই মোৰ নামটো নোহোৱা হৈ থাকিল অকল জুবিনদাৰ ফটোটো থাকিল আৰু জুবিনদাক সকলোৱে ভাল পায় সেই সময়ত কোনো কথা নাই আৰু জুবিনদাৰ লগাইছে সকলোৱে নিজে নিজে শ্বেয়াৰ কৰিছে কোনো কথা জুবিনদাৰ কবিতা গতিকে জুবিনদাৰ আৱেগ সেইখিনি একদম স্বতঃস্ফূৰ্তভাৱে মানুহৰ ওলাই আহিছিল ছ'চিয়েল মিডিয়াত আৰু গোটেই অসমত বাজিছিল সেই কথাটো গাড়ীত ডেস্কত মোৰ চিনাকি বুলি কৈছিল বাৰু তোৰ কবিতাটো বাজি আছে চাৰিওফালে আচলতে সেই সময়ত আৰু মোৰ হেৰি লোৱাৰ ক্ৰেডিট লোৱাৰ মন নাই আচলতে শকত মিয়মান হৈ আছে গতিকে মই লিখিছোঁ কৈছে তেনেকুৱা লিখি থাকোঁ যিহেতু আৰু শেষতকৈ কিন্তু লাহে লাহে মোৰ নামটো থাকিলে ভাল লাগিলে ক্ৰেডিটেড বা আৰিফুৰ ৰহমানৰ কণ্ঠবিলাক নাছিল এতিয়া যেতিয়া মই মানে শেষত মোৰ যিখিনি মানুহ মোৰ দেউতা মা মিছেছ মোৰ শ্ৰদ্ধাৰ ছাৰ মুকুল বেজবৰুৱা বুলি আছে তেখেতৰ বহুত চেষ্টা আৰু আমাৰ পাব্লিচাৰ হৰেকৃষ্ণ কলিতা বুলি মই তেখেতক আমি বস্তুবিলাক সংৰক্ষণ কৰোঁ গোটেই কবিতাবিলাকটোৰ আৰু আমি প্ৰাণৰ আমিনো কি দিম আৰু গতিকে আমাৰ দৰে মানুহে কিতাপ এখন লিখোঁ আৰু প্ৰিয় আমাৰ অমৰ আত্মা জুবিনদাৰ নামত উচৰ্গা কৰিছোঁ আৰু উচৰ্গা কৰোঁতে সেই কিতাপখনত মই সোণাপুৰৰ পৰা জুবিন গাৰ্গী কৰিছোঁ আৰু প্ৰথমে যিহেতু আপুনি কৈছে যে মোক কোনেও চিনি পোৱা নাছিলে মই নেপথ্যত আছিলোঁ গতিকে সেই কবিতাটোৰ কবি কোন সকলোৱে জানিব বিচাৰি আছিলে আজি গতিকে আমি কবিতাটোৰ কবি আৰিফুৰ ৰহমানক আমি ষ্টুডিঅ'ৰ অতিথি কৰিছোঁ আৰু আৰিফুৰ ৰহমানৰ লগত আমি আজি বহু কথা পাতিম জুবিন গাৰ্গৰ চৰ্চা কৰিম বা কবিতাক লৈ পেলাই চৰ্চা কৰিম এই প্ৰথমেই আপুনি যে ক'লে আধা ঘণ্টাৰ ভিতৰতে ক্ষমা কৰিব 5 ঘণ্টাৰ ভিতৰতে আমি কবিতাটো কৰিছোঁ উলিয়াইছোঁ এই যে আপুনি যে কল্পনা কৰিছিলে এই যে আপোনাৰ সৃষ্টি কৰিছিলে এই 5 ঘণ্টাৰ ভিতৰত এই অকণমান কওকচোন কেনেকৈ আপুনি ভাবিলে সেইখিনি কৰিব পাৰি আচলতে কবিতা জুবিনদাই মই ইয়াৰ আগতে আমাৰ ভাৰতবৰ্ষৰ আটাইতকৈ দুখ লগা ঘটনা আমাৰ শত্ৰু ৰাষ্ট্ৰ যিটো পেহেলগামৰ আক্ৰমণ সেই সময়ত মই এটা লিখিছিলোঁ যে কেপ্টেইন বিনয় নৰৱাল যিটো মিনি ছুইজাৰলেণ্ডত যেতিয়া তেওঁ খবৰ এইটো পৰিছিল কাষত মেহেন্দিখানি মেছেজ আছিল যেতিয়া সেই কবিতাটো মই এটা লিখিছিলোঁ পেহেলগামৰ পৰা কেপ্টেইন বিনয় নৰৱালৰ আত্মাৰ চিঠিখন মই লিখিছোঁ তাৰপিছত আবৃত্তিও কৰিছোঁ ছ'চিয়েল মিডিয়াত আছে আৰু আমাৰ প্ৰাণৰ শিল্পী আকৌ গায়ত্ৰী বা হেৰাই থাকিল গায়ত্ৰী বাৰ স্বামী লৈ প্ৰশান্ত খাৰে আছা তুমি বুলি সেই কবিতাটো মই লিখিছোঁ আপোনালোকে শুনিছে চাগে নৰ্মদা বাইদেউ অভিনেত্ৰীয়ে পাঠ কৰিছিল তেনেকুৱা আৰু কবিতা বুলি কওঁতে আমিতো সকলো মানুহে একো আগতে কোনোবাই লিখি উলিয়াই মই লিখিলোঁ বাৰু যিকোনো কথা এনেই লিখিব কি ক'ম আৰু এইটো আৰু আৱেগিক মানুহ বুলি কয় সকলো শোকত ম্ৰিয়মান হৈ আছিলে হয় সেই সময়খিনিতে সেই কবিতাটো আহিলে হয় সেই কথাটোৱে যেন সোণাপুৰৰ পৰা সঁচাই জুবিন দাইহে সেই কথাখিনি কৈছে আৰু আপোনাৰ কথাখিনিত সেই জুবিন দাৰ কথাখিনিক লৈ পেলাই প্ৰাণ পাইছে কোনোবাই হয় আমি প্ৰথমতে অকণমান সেই কবিতাটো শুনো প্ৰথমে আপোনাৰ কবিতাটো ঠিক আছে মই কবিতাটোৰ মাজতে মই আৰু এটা কথা কৈছোঁ জুবিনদাৰ কেতিয়াও ঘূৰি নাহে সেই কণ্ঠ হামিং কিং আৰু কেতিয়াও নাহে আৰু কোন পৃথিৱীত নাহে আৰু গতিকে জুবিন গাৰ্গ কোনে হ'ব নোৱাৰে আৰু নিগেটিভ মানুহ থাকেই কোনোবাই কমেণ্ট কৰিছে আকৌ জুবিন গাৰ্গ হ'ব আহিছে সেইবোৰ বাৰু মই ভ্ৰক্ষেপ কৰা নাই জুবিন গাৰ্গ কেতিয়াও হ'ব যোৱা নাই আৰু মই আৰিফুৰ ৰহমানে জুবিন অদ্বিতীয় কেতিয়াও হ'ব নোৱাৰে আৰু জাষ্ট এটা তেখেতৰ ভাৱ ভংগীমা যেনেকুৱা কথা কোৱাৰ ষ্টাইল আছিল আমিতো ভালকৈ পাইছোঁ এইটো আমাৰ প্ৰজন্মতে পাইছোঁ মানে মই ক'লোঁ আগতে পাখি এই মনৰ পৰা ৰৈ বিনালৈকে থাকি গ'লোঁ কোনো সেইটা চাধা খোৱা যিটো ষ্টাইল এই কথাবিলাক আমাক শুনিয়াই থাকে তাৰমানে কথা কোৱা যিটো ষ্টাইল যিকোনো মানুহক আৰু বিন্দাছ যিটো কথা কয় সেইবিলাক ভংগীমাবিলাক তাৰমানে চাই হ'ব পাৰে নেকি এনেকৈ ক'ব পাৰে নেকি যিহেতু অলপ অনুভৱী মানুহ অনুভৱী বুলিও ক'ব পাৰে সেইকাৰণে আমি পাৰোঁ সেইকাৰণে মই কবিতাটো আবৃত্তি কৰিছিলোঁ গতিকে মই চেষ্টা কৰিছোঁ অকণমান কবিতাটো আৱেগ আৰু আৱেগখিনি আচলতে বহুতবাৰ
এইকেইদিন মই এইটোৱে কাম কৰি থকাৰ দৰে হৈছে তেখেতৰ প্ৰতি আৰু মোৰ বেছি মানে এতিয়া জুবিনদাই হৈ আছে মানে এনেকুৱা আৰু বেছি আমি শোকত থাকিব লগা হৈছে মই বিশেষকৈ আৰু মানে য'তে যাওঁ তাতে এই কবিতাটোৰ কথাই চৰ্চা হয়তো সেইকাৰণে অলপমান নিজেও কষ্টত আছোঁ বাৰু যিমান পাৰোঁ মই চেষ্টা কৰিছোঁ নিশ্চয় সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ ঐ এই ছিংগাপুৰত কোন অখেকেইটা তাত নাই নহয় মই এতিয়া খাৰ ঘুলি কাহিলি পৰা ক'তোৱে নাই মই এতিয়া সোণাপুৰ মাথো সোণাপুৰেই মোৰ শেষ ঘৰ শেষ মঞ্চ এতিয়াৰ পৰা গান নেগাওঁ আৰু মই মাথো শুনিম স্পেচিয়েলি মই নাইট চুপাৰ কেইখনক কৈছোঁ উজনিলৈ অহা যোৱা কৰোঁতে সোণাপুৰৰ এই ঠাইখিনিতেই মায়াবিনীটো ডাঙৰকৈ বজাবি ৰৈ থাকিম উজাগৰি ৰাতিৰ বুকুত মই আগতেও কৈছোঁ আৰু এতিয়াও কৈছোঁ মোৰ কোনো জাতি নাই মোৰ কোনো ধৰ্ম নাই সৰু সজাত দেখুৱাই দিলোঁ কোন অহা নাই তাত ব্ৰাহ্মণ কলিতা আলি ৰহমান ডেকা বড়ো ৰাভা পূজাৰী আৰু এইটো কি কয় নামাজ পঢ়াই যে মৌলবীও আহিছে সৰু সজাই লৈ আই লাভ পিপুল আই লাভ মেন সেইবাবে মুখ্যমন্ত্ৰী হিমন্তকো কৈছোঁ মই বিৰোধী দলকো কৈছোঁ লুৰি নখিল সকলোকে কৈছোঁ পলিটিক্স নকৰিবা বন্ধু মই সৰু সজাৰ মানুহৰ অসমখন বিচাৰিছিলোঁ চাই থাকিম সোণাপুৰৰ পৰা খেলি মেলি হ'লে কষ্ট পাম উভতিও আহিব নোৱাৰিম যোৰহাটৰ মানুহখিনিয়ে কষ্ট পাইছে বুলি শুনিছোঁ মোৰো যাবৰ মন আছিল প্ৰিয় ঠাই দেউতাৰ ঠাই উপায় নাই পলম হ'লে শৰীৰটোৱে কষ্ট পায় বাকী গৰিমাৰ দেউতাই গুৱাহাটীতে থকাটো বিচাৰিলে একো নাই গুৱাহাটীলৈ আহিলে মাত দি যাব সোণাপুৰতে থাকিম আৰু এটা কথা এই যোৰহাটত প্ৰতিমূৰ্তি এটা হ'ব বুলি শুনিছোঁ গুচি যাম কেতিয়াবা ঘেণ্টাও কাকো খাতিৰ নকৰোঁ মায়াবিনী ৰাতি ধুমুহাৰ সতে এই মাজুলীবাসীয়ে দুখ নকৰিব দেই মনত পৰিলেই গাই দিব মাজুলীৰ এজনী ছোৱালী নিমাতী ঘাটলৈ যাব নোৱাৰিম আৰু একো নাই মোক প্ৰতিটো বসন্ততে পাব অসমবাসীয়ে শৰতত গাইছোঁ বহাগত গাইছোঁ বৰষুণত গাইছোঁ দুখৰ গান সুখৰ গান শিশু মুক্তি মায়া অনামিকা মাথো নতুন গান গাব নোৱাৰিম বন্ধ হৈ থাকিল চালা সকলো এতিয়াৰ পৰা আৰু শুনিম শেষ মঞ্চখনৰ পৰা সোণাপুৰেৰে পাৰ হৈ গ'লে গাই যাব কেতিয়াবা ধুমুহাৰ সতে মাজতে সাঁথৰ এটা কওঁ ছিংগাপুৰত মহন্তদাই কোৱা মতে নৰ্থ ইষ্ট ফেষ্টিভেল আছিল মই আগতেও কৈছোঁ সাগৰ মোৰ প্ৰিয় সিদ্ধাৰ্থ শেখৰ মই একেলগে সাগৰ গ'লোঁ পিছত গম পালোঁ ঘেণ্টা মই মৰি থাকিলোঁ বোলে বাকী নাজানো ক'ত কি হ'ল শেখৰো নাই সিদ্ধাৰ্থো নাই অকলে অকলে কফিন এটাত দিল্লী হৈ সৰু সজাই পালোঁ বাট আই লাইক পিচ মই শান্তি বিচাৰোঁ বৰ কম সময় পালোঁ মন আছিল কিবা এটা কৰিবলৈ উশাহটোৱে বন্ধ হৈ থাকিল সাগৰত বাকী মোৰ দুখৰ মানুহজনী চিনি পায়নে নাই আপোনালোকে য়েছ গৰিমাৰ কথাকে কৈছোঁ মই নাথাকিলেও তাইৰ আৰু দেউতাৰ খবৰ ল'ব আপোনালোকে মই নাথাকিলেও অসমত বিহু হ'ব লাগিব চিধা কথা আকৌ কৈছোঁ দেই সোণাপুৰতে থাকিম এতিয়া মোৰ সমাধিৰ ওচৰেৰে পাৰ হৈ গ'লে গাই যাব সকলোৱে মায়াবিনী ৰাতিৰ বুকুত এইখিনি আছিল সঁচাকৈ কবিতাটো শুনি সেইটোৱে গাৰ আৰু। শিয়ৰি গৈছে যেন সোণাপুৰৰ পৰা জুবিন দাইহে যে সেই কথাখিনি কৈ আছে হয় এইটো কথাটো আৰু মোৰ এতিয়া মই এই কবিতাটো আবৃত্তি কৰি ময়ো মানে বেছি আৱেগিক আৰু কষ্ট পাওঁ এতিয়া সেইখিনিয়ে আৰু মানে এতিয়া মই চাগে এই সত্ৰাটো আকৌ কিতাপখনৰ মোৰ প্ৰথম কাব্য সংকলনখনো উৎসৰ্গ কৰি সেই শিৰোনামটো সেইটোৱে দিলোঁ সোণাপুৰৰ পৰা জুবিন গাৰ্গে কৈছোঁ সকলো অসমবাসীৰে গোটেই আজীৱন জীয়াই থাকিব কিন্তু মোৰ এই কিতাপখনৰ লগত মই মানে গোটেই জুবিনদাৰ কথাখিনিয়ে মই আদৰ্শগতভাৱে বা জীয়াই ৰাখিব লাগিব চেষ্টা কৰিম মই পুনৰবাৰ কৈছোঁ আপুনি এখন কাব্য সংকলনো আপুনি প্ৰস্তুত কৰিছে আৰু নাম দিছে সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ জুবিন গাৰ্গে তেখেতৰ নামতে উৎসৰ্গ কৰিছোঁ হয় অকণমান কওকচোন সেই কিতাপখনৰ বিষয়ে অকণমান কিতাপখন মানে আচলতে মোৰ লিখোঁ সৰুৰ পৰাই লিখোঁ বাৰু লিখি থাকিলোঁ মই অসম মেডিকেল কলেজৰ পৰা তেতিয়া যে ফাৰ্মাচী কমপ্লিট কৰোঁ তাতেও মই শ্ৰেষ্ঠ কবি আছিলোঁ লিখি সৰু সুৰাকৈতো আৰু বেছি মোৰ ব্যস্ত মানুহটো সৰু সৰু টুকুৰা টুকুৰা কৰি কাগজ লিখি থাকোঁ লিখি থকাৰ পিছত তাৰে ভিতৰত মই আমাৰ নামনি থলুৱা এটা ঠাঁচ আছে নহয় কথা কোৱা মাই বেয়া লাগছে গাটো কেনবা লাগছে ছোৱালী ক'ত যায় মই নামেৰ বি এনেকুৱা এটা কথা সেই কবিতাবিলাক মই থলুৱা ভাষাত 3টা কবিতা ৰাখিছোঁ তাতে আমাৰ ভাষাটো থাকি যায় প্ৰাণৰ ভাষাটো থলুৱা ভাষা যিটো তাতে আমাৰ চলিৰ কি হ'ব মাষ্টৰ
শুনিবলৈও বৰ ভাল লাগে শুনি ভাল লাগে। সেই এটা কবিতা মোৰ আছে। সেই কবিতাটো মোৰ দৃষ্টিত মানে মই সেই কবিতাটো লিখিলোঁ কেনেকৈ এখন ই ৰিক্সা চালকৰ মানে বাচ্ছা এটা তাইক মোৰ ফাৰ্মাচীখনলৈ লৈ আহিল। তাৰপাছত মই তাইৰ মানে পেপাৰ ষ্ট্ৰাকচাৰখন বৰ ধুনীয়া। তাই 5 পালে, কিন্তু তাই যদি মই 2-এটা কুৱেশ্যন সুধিলোঁ তাই মানে উত্তৰ দিব নোৱাৰিলে তাৰমানে। আৰু দেউতাকে কৈছে টিউশ্যনো দি থৈ দিছোঁ, স্কুলতো গৈ আছে, পঢ়া নাই। তেতিয়া মই মানে এটা প্ৰশ্ন এটা মোৰ উদয় হ'ল, মানে মই এটা আমাৰ ভাষাত আৰু থলুৱাৰ ভাষাত, নামনিৰ ভাষাত, আমাৰ চলিৰ কি হ'ব মাষ্টৰ, এই কবিতাটো মই লিখিলোঁ। লিখাৰ পিছত মোৰ আচলতে প্ৰিয় কবি চিত্ৰ পৰিচালক আমাৰ হিমাংশু প্ৰসাদ দা, তেখেতে ফেচবুকত আপলোড দিলে। আপলোড দিয়ে বহুত মানুহ গোটেই অসমখন চালে এই কবিতাটো। তাৰপিছত এই কবিতাটো মোৰ সেই কথাটোৱে আকৌ মোক প্ৰেৰণা যোগালে আচলতে। মই আৰু কবিতা চৰ্চা কৰি থাকিলোঁ। থকাৰ পিছত আৰু মই যিখিনি দেখি থকা কথা, মোৰ গোটেই কিতাপখনতে বাস্তৱ কথাখিনি আছে। কলিকতাৰ RJ কর হস্পিটেলৰ যিটো আমাৰ দুৰ্ভগীয়া চিকিৎসকগৰাকীক এটা ৰেপ এটা হৈছিল, সেইটোৰ ন্যায়ৰ দাবীত মই ছোৱালীৰ দেউতাকে কৈছোঁ, সেই কবিতাটো আছে। আৰু মোৰ কবিতাটোত গছেও কথা ক'ব। দীঘলী পুখুৰীত বুলি কথা নহয়, গছবিলাক উচ্ছেদ কৰি যিবিলাক কাটি আছে আৰু সেই গাছ কটাটো আৰু খুব দুখ লগা কথা। যদিও আমাৰ মানুহখিনি সকলো মানুহে অনুভৱ কৰা টান, কিন্তু যদি মানুহখিনি যে চাইণ্টিফিক মানুহখিনি যদি কওঁ, বিজ্ঞানৰ লগত জড়িত, গছৰ অৱৎ শ্বসন লয়, ক্লৰ'ফিল আছে, সালোক সংশ্লেষণ আছে, গছে অক্সিজেন, এইটো ৰিয়েল বাস্তৱ কথা। গতিকে মই অনুগ্ৰহ কৰি আপুনি এবাৰ সেউজীয়াৰ প্ৰেমত পৰক বুলি এটা কবিতা আছে, সেই এটা কবিতা আছে। তাৰপিছত বৰ্তমান সামাজিক ব্যাধি এটা বৃদ্ধাশ্ৰমৰ এটা কবিতা এটা আছে। বৃদ্ধাশ্ৰমৰ মোৰ এইবিলাক ছ'চিয়েল মিডিয়াত আছে, ৰেকৰ্ডিঙো আছে, অডিঅ' কৰা। বৃদ্ধাশ্ৰমৰ পৰা মই মায়ে কৈছোঁ, সেই এটা কবিতা আছে। আৰু তেনেকুৱা কবিতা, আমি নিম্ন মধ্যবিত্ত মানুহ, আমি মানে এনেকুৱা হ'লোঁ যে মই ভাবোঁ আৰু মই তেনেকুৱা এটা প্ৰজন্মত আছোঁ, মানে মই এটা ষ্টেজত আছোঁ, হিতাধিকাৰীও নহয়, পুঁজিপতিও নহয়। মানে তাতে কবিতাটো এটা কথা দিছোঁ যে আমাৰ বিয়াত মানে পাৰিলে দিনতে আহিব, সন্ধিয়া নাথাকে কোনো সুস্বাদু ব্যঞ্জন, মানে আমি চোলা পৰঠা খুৱাব নোৱাৰিম, বা বিভিন্ন ব্যঞ্জন আমাৰ নাথাকে। আমি দিনত যি কৰিছোঁ সেইখিনিয়ে খাব পাৰিব। গধূলি আহিলে আমাৰ বিয়াত অলপ প্ৰব্লেম হয়। বা আমাৰ নিম্ন মধ্যবিত্তৰ এগৰাকী ছোৱালীয়ে কেনেকৈ ফ্লিপকাৰ্টত 6-7যোৰ কাপোৰ কিনি, ৰঙীন কাপোৰ পিন্ধি বৰ্তমান পৃথিৱীখনত জীয়াই থাকিব খুজিছে। চিলিণ্ডাৰৰ মূল্য বৃদ্ধিত আমি কষ্ট পাইছোঁ, যদি কমাব পাৰিলে ভাল। আমি যিখিনি নিম্ন মধ্যবিত্ত, যে মই সেই কথাটো ক'লোঁ, হিতাধিকাৰীও নহ'লোঁ, পুঁজিপতিও নহ'লোঁ, মাজতে থাকি গ'লোঁ, আমি বৰ কষ্টত জীয়াই আছোঁ। গতিকে আমি নিম্ন মধ্যবিত্ত মানুহ বুলি এটা কবিতা আছে, সেই কবিতাখিনি আছে। তাৰপিছত আৰু মোৰ দেশখন সদায় প্ৰিয়, সেই গোটেই কবিতাসমূহ আছে এই সংকলনখনত, কবিতাখন আছে গোটেই কবিতা আপোনালোকে চলি আছে। আৰু যদি কবিতাখন মোৰ কবিতা পঠিয়াই, মোৰ নিজৰ বাস্তৱিক অভিজ্ঞতা বা দেখি অহা পৃথিৱীখন, মোৰতো সিমান বয়স হোৱা নাই, যিখিনি দেখিলোঁ আৰু অনুভৱ কৰিব পৰা হ'লোঁ সেইখিনি। আৰু আজিকালি যিটো যুৱ প্ৰজন্ম, যিটো প্ৰেম বুলি কয়, যিটো প্ৰেমৰ ৰিলেটেড এটা কবিতা আছে, হাৰ্ট এখন হৃদয়ৰ নাম, এই কবিতা এটা আছে। আৰু ভেলেণ্টাইন ডেত তুমি ধৰ্ষিত হ'বলৈ নাহিবা, এটা আমাৰ য়ং জেনেৰেশ্যনে এটা মেছেজ দিব চেষ্টা কৰিছোঁ। ভেলেণ্টাইন ডেত তুমি ধৰ্ষিত হ'বলৈ নাহিবা, বা হাৰ্ট এখন হৃদয়ৰ নাম, দুটা কবিতা আছে এই মোৰ কবিতা সংকলনখন। আৰু শেষত মোৰ যোনে যি নহওক, মোৰ দেশ সদায় ওপৰত, মোৰ জাতি সদায় ওপৰত, আমি অসম দেশৰ, আমি যেতিয়া জুবিন দেশৰ হ'লোঁ। আৰু সেই সময়ত মই এটা কবিতা লিখিছোঁ, মোৰ দেশ মোৰ প্ৰিয় বুলি। মোৰ দেশ সদায় প্ৰিয়, মোৰ দেশ। এই কবিতাটোত মাজতে আমি শুনিছিলোঁ ৰাছিয়াৰ ৰাষ্ট্ৰপতি আহিছিল লেটেষ্ট, সেই কবিতাটো মই এড কৰিছোঁ। পুটিন যেতিয়া আহিছিল ৰাছিয়াৰ, তেতিয়া মই কিমান দূৰ নাজানো, আমিতো সৰু মানুহ, কবিতা লিখোঁ। আৰু যিটো ছ'চিয়েল মিডিয়াতে পাইছোঁ যে একো নাখালে বুলি শুনিছোঁ আমাৰ ভাৰতবৰ্ষত, আপোনালোকে ভালকৈ গম পাব, নহয় জানো? তেতিয়া মই তাতে আকৌ কবিতা লিখিছিলোঁ যে সেই কবিতাটো আছে, মোৰ দেশৰ মাটিত গজে কেঁচা শস্যৰ গোন্ধ, তই কান্ধত লৈ আহিছা ইউক্ৰেইনৰ শিশুৰ, তই কান্ধত লৈ আহিছা ইউক্ৰেইনৰ প্ৰদূষিত ধোঁৱাৰ পানীৰ বটল, পিঠিত লৈ আহিছ মৰণাস্ত্ৰ। মোৰ মোদীজী প্ৰধানমন্ত্ৰীয়ে বহুবাৰ ক্ষমা কৰিছে শত্ৰু ৰাষ্ট্ৰক, মিছাইল মেনৰ দেশখনেতো কেতিয়াও আক্ৰমণ কৰা নাই পাৰমাণৱিক অস্ত্ৰ। মোৰ দেশ শান্তিৰ ভাৰতবৰ্ষ, পাৰা যদি তই তোৰ মাস্কখন খুলি এবাৰ সেৱন কৰি যাব পাৰিলি হৈ, মোৰ দেশৰ শান্তিৰ মানে বা প্ৰদূষণ মানে বাৰুদৰ ধোঁৱামুক্ত অক্সিজেন, তেনেকুৱা আৰু য'ত উৰে শান্তিৰ প্ৰিয় চৰাই। গতিকে তেনেকুৱা আমি দুখ পাওঁ কিছুমান বস্তু দেখি শুনি, কোনোবাই কৈ থৈ যাব কিবা এটা কথা, নহয় জানো? এই কথাবিলাক কিতাপখনত যদি পায়, কোনোবা নহয় কোনোবা এটাত আমি সকলো শ্ৰেণীৰ মানুহে আমি অকণমান হ'লে চুব বুলি মোৰ বিশ্বাস, পাব ক'ৰবাত। আৰু তাতে আৰু এটা কবিতা আছে, আৰু মই যিহেতু প্ৰস্তাৱ ফাৰ্মাচিষ্ট, মানে
মই চৰকাৰক অনুৰোধ কৰিছোঁ ঔষধবিলাক এভেইলেবল কৰাৰ কাৰণে যিমানখিনি ঔষধ লাগে তাৰমানে মই এটা কবিতা আছে বেমাৰ হোৱাতকৈ মৃত্যু হয় ভাল আছিল ইমান ধুনীয়াকৈ প্ৰেছক্ৰিপশ্যন এখন 500 টকাত দেখুৱাই দৰাব দোকানত ডক্টৰৰ ভিজিট থাকে ধৰক 500 টকা তাৰপিছত আৰু গোটেইখিনি মিলি 1500 টকামানৰ ঔষধ হয় কিন্তু জেপত থাকে মানুহজনৰ 50 টকা তেতিয়া কি কৰিব তেতিয়া আমাক কেতিয়াবা ফাৰ্মাচীখনত কয় ভাইটি আজি ৰাতিটো খুব বিষ বৌ বা খুৰী চলাৰ কাৰণে আজি বিষৰ টেবলেটটো দিয়া আজি মোৰ পইচা নাই এটা বৰ দুখ লগা কথা আৰু সেই কথাটো আৰু মানুহবিলাক কিছুমান মানুহ কষ্টত থাকে সেইবিলাক কথা আমি একদম আমি ফাৰ্মাচিষ্টটো মানে এনেকুৱা কথা ইন জেনেৰেল যদি প্ৰাইভেট চেম্বাৰ হওক ডক্টৰৰ তাতে সকলো কথা গেট ওৱান লেভেলৰ মানুহ তেখেতসকল ডক্টৰৰ আগত সকলো কথা ক'ব নোৱাৰে আৰু সেই কথাটো ক'লোঁ আৰু সেই কথাটোতে এই বেমাৰ হোৱাতকৈ মৃত্যু হয় বা এজন মানুহ এটা মানে অসুখ হ'ল ৰাতি কাহ হ'ল জ্বৰ হ'ল তাৰপিছত ট্ৰিটমেণ্ট কৰিলে ট্ৰিটমেণ্ট কৰি ধুনীয়া প্ৰথমতে চৰকাৰী হস্পিটেললৈ আহিল প্ৰাইভেট নাৰ্ছিং হোমত আহিল তাতে ট্ৰিটমেণ্ট কৰি গোটেই সৰ্বোচ্চ শেষ আৰু শেষত বেমাৰটো ঠিক নহ'ল GMC HCলৈ গুচি গ'ল শেষ ভৰসাটো আমাৰ GMCH বা ডিব্ৰুগড় মেডিকেল কলেজ যিয়ে নহওক কোনোবা এখন মেডিকেল কলেজত আমাৰ শেষ ভৰসা গতিকে মানুহজন বহি আছে শেষ ভৰসা আমাৰ চৰকাৰী যোগানৰ RLNS চেলাইন লৈ GMCHৰ 405 নম্বৰ বিচনা মানে শ্মশান নাইবা কবৰস্থানলৈ যোৱাৰ ঠিক আগে আগে মানে মানুহজনৰ ঠিকনা GMCHৰ 405 নম্বৰ ঠিকনা তাতে মই এটা কবিতা দিছোঁ বেমাৰ হোৱাতকৈ মৃত্যু হয় ভাল আছিল চাগে মানে সৰ্বোচ্চ শেষ তেওঁ মানে আপুনি যিখিনি কবিতা লিখিছে বৰ্তমান পৰিস্থিতিৰ লগত বৰ্তমান পৰিস্থিতিৰ লগত লিখা মানে মই সেইকাৰণে কৈছোঁ প্ৰতিগৰাকী মানুহে যদি কবিতাৰ পুথিখন চাই কিবা এটা কোণত নিজক বিচাৰি পাব মোৰ সেইটো মই বিশ্বাস ময়ো হয় নেকি আৰু এটা কবিতা আছে মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক মানে ঈদ বিহু পাতিবলৈ যে মেনেজিং কমিটিৰ ওচৰত ৰখি থাকিব লাগে সেই কথাটোৱে দিনৰ দিনটো যদি গ্ৰেজুৱেট মানুহখিনিয়ে আমাৰ গ্ৰেজুৱেট মানুহখিনিয়ে প্ৰাইভেট স্কুলৰ চাকৰি ষ্টেণ্ডাৰ্ডটো মিলাব লাগে ভাইটিৰ পঢ়া খৰচৰ কাৰণে আকৌ 2 ঘণ্টা বঢ়াই লয় এই কথাবিলাক আৰু প্ৰাইভেট স্কুলৰ মানুহজনৰ কেনে অৱস্থা হ'ব পাৰে সেই কথাটোৱে জীয়াই থাকিব লাগিবতো মানুহখিনি গতিকে মই হেনো প্ৰাইভেট স্কুলৰ শিক্ষক পুৱাৰ পৰা গধূলিলৈ সপোন দেখি ফুৰে এনেকুৱা কবিতাবিলাক পাব এই গোটেইখিনি কবিতা সংকলনখন মই ৰাখিছোঁ আৰু তাৰে ভিতৰত জুবিনদাৰ 4টা কবিতা আছে গ্ৰন্থমেলাত ইউনিয়ন পাব্লিকেশ্যনত উপলব্ধ আছে আৰু পাণবজাৰত পাব পিছত আৰু এতিয়াও পাব পাণবজাৰত আৰু ইউনিয়ন পাব্লিকেশ্যন আছে গ্ৰন্থমেলা নামটো এবাৰ কৈ দিয়ক আপুনি নামটো সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ কবিতাটো শুনিছে আৰু সেই কবিতাটোৰ নামেৰে মই মোৰ কবিতা সংকলনখন নামাকৰণ কৰি মোৰ প্ৰাণৰ শিল্পী নামৰ উৎসৰ্গা কৰিছোঁ নিশ্চয় আৰিফুৰ দা এতিয়া অকণমান আমি এটা কথালৈ যাওঁ যিটো জুবিনদাৰ চৰ্চা কৰিম বুলিও মই কৈছোঁ 19 ছেপ্টেম্বৰ সমগ্ৰ অসমবাসীৰ বাবে এটা অভিশপ্ত দিন সেই যে খবৰটো আহিছিলে দুপৰীয়াৰ ভাগত তেতিয়াৰ পৰা কিন্তু আজি পৰ্যন্ত সেই দুখৰ জুইকুৰা জ্বলি আছে প্ৰতিজন অসমীয়াৰ মাজত জ্বলি আছে 100% হয়নে হয় কি ক'ব এতিয়া কথাটো কমপ্লিটলি ন্যায়ালয়ৰ অধীনত আছে কথাটো কি হ'ব আমিতো আৰু চৰকাৰক দাবী জনাইছোঁ যদিও ন্যায়ালয়ে কি কৰে সেইখিনি কথা চাৰ্জশ্বিট দিয়া বুলি কৈছে মোৰ এটা অনুৰোধ মইতো কবি হ'ব পৰা নাই মানুহৰ কথা লিখোঁ আমি যিখিনি গম পাওঁ যদি মানে জুবিন গাৰ্গে ন্যায় নাপায় জুবিনদা যদি সঁচা কথাটো ন্যায় নাপায় যদি তেতিয়া কিন্তু কি হ'ব গম পাইছেনে অপ্ৰিয় হ'লেও কথাটো সত্য মানে ন্যায়ালয়ৰ বাহিৰত কিছুমান মানুহ ওলাই 10 বছৰ পিছত যদি কাৰোবাৰ আমি আত্মীয়ক কেতিয়াবা অজানিতে হেৰুৱাব লাগে বাহিৰত তেতিয়া এনেকুৱা এটা মানুহে ক'ব আৰম্ভ কৰিব জুবিন গাৰ্গে ন্যায় নাপালে তহঁতে ক'ত পাবি 10-5 লাখ টকা লোৱা আৰু কেছটো কম্প্ৰমাইজ কৰা আজি যদি জুবিন গাৰ্গ সেইকাৰণে মই মুখ্যমন্ত্ৰী মহোদয়ক অনুৰোধ কৰিছোঁ যিমান পাৰে চেষ্টা কৰক তেখেত এগৰাকী ডাইনেমিক CM গতিকে তেখেতে পাৰিব তাৰমানে বিশ্বাস এটা আছে তেখেতে জোৰ দিয়ক আৰু বিৰোধী পক্ষও জোৰ দিয়ক ন্যায়ৰ দাবীত মোৰ অনুৰোধ কংগ্ৰেছ AGP BJP সেইবিলাক পিছৰ কথা এই কেছটোত জুবিনদাৰ ক্ষেত্ৰত আমি জীয়াই থাকিব লাগিব তো পিছত আমি আস্থা ৰাখিব লাগিব ন যে আমি জীয়াই থাকিব লাগিব আমি বিচাৰকৰ ওপৰত বিশ্বাস ৰাখি জীয়াই ৰাখিব ন্যায়ালয়ৰ ওপৰত বিশ্বাস ৰাখি আমি জীয়াই থাকিব লাগিব গতিকে মানুহৰ মূল্য থাকিব লাগিব গতিকে জুবিনদাৰ যেতিয়া অপৰাধী যেতিয়া এটা শাস্তি হয় সেই কথাটোৱে আজি আমি শাস্তিবিলাক পালে সোনকালে যিকোনো কথাই হওক অৰ্ণমাই বৰাৰ ফাঁচি নহ'ল অপৰাধীৰ কবিতাটো মই লিখিছোঁ গতিকে সেইবিলাক কমি যাব তেতিয়া জুবিন গাৰ্গৰ নেতৃত্বৰ ভৱিষ্যতে এটা দেশৰ সম্পদ তেখেতে নিজে কৈ গৈছিল যে চাহ কাজিৰঙা জুবিন গাৰ্গ কিন্তু মই নকওঁ জুবিন গাৰ্গ কাজিৰঙা চাহ
যদি জুবিন গাৰ্গে যদি আজি জুবিন দাই আজিলৈকে আমি ৰখি আছোঁ ষ্টিল আমি কি হয় ৰিজাল্টটো কি হৈছিল কি আচলতে হৈছিলে মানে এই ছিংগাপুৰত? কথাটোৱে কৈছোঁ আমি গমটো নাপাওঁ আমি হত্যা কৰা বুলি মই কোৱা নাই জুবিন গাৰ্গ কোনে কিয় কলৈ লৈ গৈছিল তাতে জুবিন দা তাতে অৰিজিনেলি কি হৈছিল কিমান সময় পানীত পৰি আছিল এই কথাবিলাক আৰু কি সেইদিনা কি হৈছিল জুবিনদাৰ আমি গম পালে ভাল আছিল তাৰমানে আমিতো একদম সৰ্বসাধাৰণ মানুহ আৰু সৰ্বসাধাৰণে সেইটোৱে ৰখি আছে কিয় মাৰিলে তেখেতক এইটো হত্যা বুলিও কৈছে গতিকে কি হৈছিল আচলতে প্ৰকৃততে আমি জনাৰ বিৰাট ইচ্ছা আৰু মই সেইকাৰণে কৈছোঁ যদি ন্যায় নাপায় তেতিয়া এনেকুৱা কথা হ'ব যে মই এটা লাইন লিখিছিলোঁ ধুনীয়া ছোৱালীজনী ৰাস্তাত কুকুৰ এটা লৈ গৈ আছিল অকণমান দূৰত মৃতদেহ এটা পৰি আছিল আৰু অকণমান দূৰত গৰু এটা মৰি আছিল বৰ দুৰ্গন্ধ ধুনীয়া ছোৱালীজনীয়ে কুকুৰটো দামী গাড়ীখনত লৈ গ'ল মই শুনিছোঁ তাই কুকুৰটোক হেনো চেৰিলেক্স খুৱাই গতিকে এটা ফালে মৃতদেহ পৰি আছিল এটা ফালে গৰু এটা পৰিছিল বৰ দুৰ্গন্ধ এনেকুৱা অৱস্থা হাজাৰ মৃতদেহ পৰি থাকিব ৰাস্তাত ৰাজ্যত পুনৰ অচিনাক্ত এটা মৃতদেহ উদ্ধাৰ অচিনাক্ত মৃতদেহবিলাকৰো ল'ৰা ছোৱালী আছে অচিনাক্ত মৃতদেহৰ মাক দেউতাক আছে যদিও আমি গম নাপাওঁ গতিকে আমাৰ এখন সুন্দৰময় যিটো অসম জুবিন ৰাজ্য তেনেকৈ এখন ৰাজ্য প্ৰতিষ্ঠা হওক আৰু যেতিয়া জুবিন গাৰ্গে ন্যায় পাব তেতিয়া আমি জুবিন ৰাজ্য প্ৰতিষ্ঠা হ'ব আৰু জুবিন ৰাজ্য প্ৰতিষ্ঠা হোৱা মানে তাতে সৰু সজাৰ আদৰ্শ সৰু সজাই পৃথিৱীখন দেখা পাম ধৰ্ম নিৰপেক্ষ মানে প্ৰথম জুবিন দাই ন্যায় পালে জুবিন ৰাজ্য প্ৰতিষ্ঠা হ'ব আৰু জুবিন ৰাজ্য প্ৰতিষ্ঠা হ'ব লাগিলে সৰু সজাইখন জীয়াই ৰাখিব লাগিব এইখিনি মোৰ দৃষ্টিভংগী আৰু বাকী বেলেগৰ কথা মই নাজানো জুবিন গাৰ্গক কেতিয়াবা লগ পাইছিলে আপুনি নাই পোৱা জীৱনত সেই কথাটোৱে বৰ আশা এটা আছিলে আশা এটা আছিল আৰু কথাটো এনেকুৱা আমিতো এনেকৈ খুচিয়াই থাকেতো উঠিব ষ্টেজত এটা সাধাৰণ আমিতো কেতিয়াও চান্স নাপাম তেনেকুৱা আৰু ফাংচন চাইছোঁ কিন্তু এই যে আপুনি যে ক'লে এনেকৈ খুচিয়াই থাকে হয় সেই কথাটোৱে সেইবিলাক আমি অংগৰক্ষক হিচাপে সেইবিলাক মুখাখন ওলাই পৰিছে খোল খালে কথাটো সেই কথা আমি কেতিয়াও টাচে নাপালোঁ জুবিন গাৰ্গ হওঁতে আমি বহু দূৰত আমি তেখেতৰ সুৰৰ লহৰে আমি পাগল আছিলোঁ সেই গতিকে আমি তাৰমানে গানটো শুনি থাকোঁ এটা আমি ডেন্সিং ষ্টাইলত মায়াবিনী ৰাতিৰ বুকত ধৰক যেতিয়া গালে ফিল্মখন ডাক ফিল্মখন তেতিয়া যেতিয়া গালে আমি মায়াবিনী ৰাতিৰ বুকত ধুনীয়াকৈ ষ্টাৰ্ট আৰু জুবিন গাৰ্গৰ অনুষ্ঠান মানে ৰ'দ বৰষুণ ভেদি যায় সেইটোৱে তাৰ এতিয়াতো আৰু বেছি হ'ল যেতিয়া নোহোৱা হ'ল এতিয়া মই আগতে কৈছোঁ যে আমাৰ অসমত এতিয়াতো ধৰক সেইটো মই পচন্দ নকৰোঁ যদিও প্ৰায় মানুহে আজিকালি জনী এছ পাবা ষ্টাৰ্ট কৰে মোৰ আপোনাৰ এইটো নকৰে বাচ্ছাটো মাক বাপেকবিলাকৰ আজিকালি এটা ফেশ্বনো যে স্কুল ইংলিছ মিডিয়ামত দিলে জনী এছ পাবা ষ্টাৰ্ট কৰে কিন্তু এটা কথা জুবিন দা মানুহজন নোহোৱা হৈ গ'ল বুলি ক'ব পাৰি বা যেতিয়া নোহোৱা হ'ল সেই খবৰটোৰ পিছত মানুহে কিন্তু জনী এছ পাপাৰ ঠাইত মায়াবিনী ৰাতিৰ বুকুত শিকায় কিন্তু আপোনালোক ছ'চিয়েল মিডিয়াত পাবচোন একদম 2 বছৰ মোৰো মাইনা এজনী সৰুজনী তাই 5 ইয়াৰ্ছ তাই মায়াবিনীটো সুন্দৰকৈ গায় তেনেকুৱা আৰু এতিয়া মায়াবিনীটো হৈছে জনী এছ পাপা কিন্তু লাহে লাহে চেঞ্জ হৈছে মানে হয় মায়াবিনীটো গাব লাগে আৰু মানে আৰিফুৰ দা কি জানে জুবিন গাৰ্গে প্ৰতিটো প্ৰজন্মকে সাঙুৰি সেইকাৰণে 75 বছৰীয়া বৃদ্ধ মানুহগৰাকী সৰুৰ পৰা সৰু 3-4 বছৰীয়াৰ পৰা আপোনাৰ 75 বছৰীয়া বৃদ্ধজনলৈকে সেই কথাটোৱে সকলোকে সাঙুৰি ল'লে জুবিন গাৰ্গে হয়নে সেই কথাটোৱে সেই যিটো সেইগৰাকী জুবিন গাৰ্গ আচলতে কিমান এটা ডাঙৰ কথা সেই কথা আৰু যিটো আপোন ভাৱ কথা কোৱাটো মই তাতে এটা কবিতা দিছোঁ জুবিন গাৰ্গৰ অসমত এজন সংগীতৰ ৰজাৰ সমাধি ক্ষেত্ৰ আছে দামী জোতা পত্নীয়ে ভাল পোৱা জেকেটটো পিন্ধি ভাতৰ মালিক হ'ব পাৰি সৰ্বহাৰাৰ ভাতৰ মালিক হ'ব জুবিন দাক লৈ লিখিছোঁ এইটো কেতিয়া ঢুকোৱাৰ পিছত লিখিছোঁ শুনো সেইটো এবাৰ সেই কবিতাটো ঠিক আছে সেই কবিতাটো শুনা চাব মই এবাৰ নিশ্চয় জুবিন দাক ঢুকোৱাৰ পিছত বহুকেইটা সৃষ্টি হ'ল আপোনাৰ 4টা লিখিলে ন কবিতা লিখিছোঁ তাৰ ভিতৰত এই কবিতাটো মই পাঠ কৰিছোঁ অসমত এখন সংগীতৰ ৰজাৰ সমাধি ক্ষেত্ৰ আছে দামী ব্ৰেণ্ডৰ পত্নীয়ে ভাল পোৱা দামী জোতা পিন্ধি সৰ্বহাৰা সুখীতৰ ভাতৰ মালিক হ'ব পাৰি ৰজা হ'বলৈ 2খন ভৰিত দুপাত ভিন্ন বৰ্ণৰ জোতা পিন্ধিব পাৰিব লাগিব আপুনি ফুটপাথত লুচি ভাজি খাই পাইছেনে কেতিয়াবা বানপানীত চিটিবাছত অসহায়জনৰ বাবে হাত পাতি পাইছে পদপথত ক্ষীণকাই ভোকাতুৰজনক ৰাজপথত আলিংগন কৰি পাইছেনে ৰজা হ'বলৈ আপুনি গাব লাগিব প্ৰজাৰ শোকৰ গান ৰাণীৰ চাদৰৰ আঁচলৰ চকুপানী মুচি মঞ্চত নিষ্পাপ শিশুৰ দৰে উচুপি উঠাজন ৰজা আছিল অসমৰ ৰজা তেওঁ নাম জুবিন গাৰ্গ উত্তৰ পূব প্ৰান্তৰ জুবিন শান্তি ৰাজ্যৰ প্ৰতিষ্ঠাপক উপাসনা সৰ্বধৰ্ম গুৱাহাটীলৈ আহিলে মাত দি যাব এপাক এজন অমৰ সংগীতৰ ভগৱান সোণাপুৰতে পাব
তেখেতৰ সমাধিক্ষেত্ৰ। মন গ'লেই পাঠ কৰিব পাৰিব আপুনি তাত কোৰাণ, গীতা, বাইবেল। পাৰে যদি ৰজাই ভালপোৱা প্ৰাৰ্থনাটি গাই যাবলৈ নাপাহৰিব এবাৰ, মাথো এবাৰ, মায়াবিনী ৰাতিৰ বুকুত ধুমুহাৰ ঘটে। খুব সুন্দৰ। এইখিনি কথা আৰু নহয় জানো? জুবিন গাৰ্গে চাগে এনেকুৱা এখনে অসম বিচাৰিছিল, সেই কথাটো হয়নে? সেই কথাটো। সকলো চাওকচোন, জুবিন দা নোহোৱা হোৱাৰ পিছত পিছত কোনো জাতি নাই 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 জনগোষ্ঠী বুলি নাই, সেই কথা সকলো, আচলতে। হয়নে? ধৰ্ম নাই, ধৰ্ম ধৰ্মটো এনেও সাংঘাতিক। তাতে এটা কবিতা এটা আছে ধৰ্মতে সাংঘাতিক বুলি। তাতে মই জুবিন দাই কৈ গৈছে মোৰ কোনো ধৰ্ম নাই। মোৰ তাৰপিছত কোনো মই এটা কবিতা মোৰ আগতে লিখা কবিতা এটা হা। আছে, আৰু কবিতাটো মানে এনেকুৱা ক্ষীৰত সেন্দুৰ জলে হে পাৰে হিন্দু, বস্ত্ৰাপৰ ইটাজনে হেনো মুছলমান, নগৰৰ তিনিয়ে মাৰোৱাৰী পট্টিত বিবস্ত্ৰ উলংগ বাবা। গৰুৰ মাংস প্ৰটিনযুক্ত, পোৰা গাহৰি সোৱাদযুক্ত, চুৱাৰৰ তেজত পাপে চুব, গৰুৰ তেজত মাতাই কান্দিব। মুছলমানক দিছা হালালৰ সোৱাদ, হিন্দুৰ নামত বলি, ধৰ্ম তই বৰ সাংঘাতিক। মোল্লাৰ দোৱাত মছজিদ কপে, পূজাৰীয়ে দিয়ে মন্দিৰত ভগৱান হোৱাৰ সময়। GMCHৰ ICUতে ৰৈ আছে দুয়ো, মোল্লা পূজাৰী, বি নিগেটিভ তেজৰ অপেক্ষাত, হিন্দু মুছলমান মুক্ত, ভেণ্টিলেটৰৰ অক্সিজেনৰ উশাহত, ধৰ্ম তই বৰ সাংঘাতিক। এনেকুৱা এটা কবিতা আৰু কিছু কিছু আছে কবিতা সংকলনখনত। সেই কথাটোৱে আৰু ধৰ্ম, গতিকে ধৰ্মটো আৰু নিজৰ মোৰ মতেটো আৰু ধৰ্মটো যি কৰোঁ ঘৰত কৰাই ভাল মোৰ ক্ষেত্ৰত। মই যদি ৰোজা ৰাখোঁ ৰাইজক কোৱাৰনো কি দৰকাৰ আছে, ৰাজপথত নমাজ পঢ়াৰনো কি দৰকাৰ আছে, এইবিলাক কথা গোটেইখিনি বেমেজালি তাৰমানে। গতিকে ধৰ্মত ৰাখি কাম, ধৰ্মটো বেলেগ বস্তু, আধ্যাত্মিকটো নিজৰ। আৰু ধৰ্ম প্ৰকৃততে যদি ধৰ্মৰ ক্ষেত্ৰত নিজে সংযম হয় তেতিয়া বেয়া কাম কোনেও নকৰে। কবিতা কেতিয়াবা লিখা আৰম্ভ কৰিলে আপুনি? কবিতা লিখি থাকোঁ আচলতে মই নেপথ্য থাকি ভাল পাওঁ, কিন্তু এতিয়া সেই অমৰ আত্মা জুবিন দাৰ কাৰণে মই মানুহে চিনি পালে আচলতে। জুবিন দাৰ ঢুকুৱাৰ আগতে আপুনি বহু কবিতা লিখিছে? লিখিছোঁ আছে। এই যে স্পৃহাটো কবিতা লিখা মানে কেনেকৈ, কিমান বয়সৰ পৰা আপুনি লিখিছে কবিতাটো? কথাটো কেনেকুৱা, মই খুব ভাল ছাত্ৰ নাছিলোঁ যদিও বেয়া ছাত্ৰ নাছিলোঁ, মানে মধ্যমীয়া ছাত্ৰ আছিলোঁ। মধ্যমীয়া ছাত্ৰ। অসম মেডিকেল কলেজৰ পৰা পাছ কৰিলোঁ, ফাৰ্মাচিষ্ট পাছ কৰিলোঁ, হাই ছেকেণ্ডেৰী ৰঙিয়া কলেজৰ পৰা পাছ কৰিলোঁ, আকৌ পলিটিকেল ছায়েন্স লৈ মোৰ শ্ৰদ্ধাৰ মুকুল বেজবৰুৱা ছাৰ তেখেতৰ তত্ত্বাৱধানত থাকি মই আকৌ বৰক্ষেত্ৰী কলেজৰ পলিটিকেল ছায়েন্স উইথ মেথছ তেনেকৈ ল'লোঁ। গতিকে মই মানে মোৰ মানে মিক্সিং আছে অলপ, ষ্টাডি লেভেলটো, একাডেমিক কেৰিয়াৰটো অলপ মিক্সিং টাইপৰ। গতিকে অনুভৱ আহি যায় আৰু কথাবিলাক, কিয় আহে ময়ো গম নাপাওঁ। এতিয়াতো জুবিনদাৰ যিটো সেই কথাখিনি মানুহেতো কবিতা বুলি লৈছে, ময়োতো গম নাপাওঁ কেনেকৈ আহিল, সেইখিনিয়ে চাগে আৰু। এই জুবিনদাৰ জন্মদিনতো আপুনি এটা কবিতা লিখিছোঁ, এটা জুবিনদাৰ 18 জন্মদিনত ৰাইজে খুবেই আদৰি লৈছিলে কবিতাটো। সেই কবিতাটো আদৰি লৈছে, সেইটো জুবিন গাৰ্গৰ আত্মাৰ কথাৰে 18 নৱেম্বৰ আজি মোৰ জন্মদিন, সেই কবিতাটো লিখিছোঁ। আৰু চিনেমাখনত কি ক'বলৈ বিচাৰিছে, চিনেমাখনত কি ক'বলৈ বিচাৰিছে, ৰৈ ৰৈ বিনালে, তাতেও এটা লিখিছোঁ জুবিন গাৰ্গৰ আত্মাৰ কথাৰে ৰৈ ৰৈ বিনালে। এইকেইটা কবিতা কিতাপখনত আছে, সেই কথাটোৱে আৰু বহুতে ক'ব খোজে, মানে ক'ব, যদিও কোনোবাই কয় ক'ব বাৰু, মই স্পষ্টকৈ কৈছোঁ। আৰু কিতাপখন চালে গম পাব, মই মূল্যও বেছি ৰখা নাই। আৰু মই পেছাগতভাৱে ফাৰ্মাচিষ্ট, মই মানুহৰ লগত থাকিয়ে চলি আছোঁ, মোৰ জীৱিকাৰ উপায় ফাৰ্মাচিষ্ট। গতিকে মই কিতাপ বিক্ৰী কৰা মানুহ নহয়, কিন্তু মই সংৰক্ষণ কৰিছোঁ, কোনোবাই পঢ়ক। গতিকে কোনোবাই যদি কয়, মানুহে এতিয়া ক'ব পাৰে যে জুবিন গাৰ্গৰ নাম লিখি কিতাপ তেনেকুৱাকৈ কৰিছে নেকি, এনেকুৱা নহয়। আচলতে মোক চিনাকি কৰি দিয়া মানুহজনে জুবিন গাৰ্গ হ'ল অসমত। বহুত আগৰ পৰাই কবিতা লিখিছোঁ, মোৰ কবিতা, মোৰ মোবাইল, যিহেতু আমাৰ ফলোৱাৰ্ছ কম, মই আগতে কৈছোঁ, ফলোৱাৰ্ছ কম হ'লে জেং গ্ৰুপ বুলি এটা গ্ৰুপ আছে, এছামিছ কালাৰ্ছ, সেইবিলাকত বহুত ভাইৰেল হয় কবিতাবিলাক, কিন্তু আৰিফুৰ ৰহমানৰ পেজত থাকি যায় নাযায়। মোৰ যদি 2টা কমেণ্ট থাকে, বেলেগত 2 লাখ থাকে, সেই একেই কবিতা। গতিকে মানুহে চিনি নাপায় কোনজন মানুহ, কিন্তু জুবিন দা হেৰাই থাকিল, আৰু তেখেতে চাগে তেখেতৰ আত্মাই শান্তিত থাকক য'তে আছে। আৰিফুৰ ৰহমান আজি এনেকৈ এই কিতাপখন লৈছোঁ, বা আপোনালোকৰ অসম লাইভ 24লৈ আহিছোঁ, আৰু বিভিন্ন অনুষ্ঠানত মাতি আছে, গৈ আছোঁ। অকল এটাই কবিতা লাগে মানুহক, মানুহটো পাগল হৈ গৈছে জুবিনদাৰ কাৰণে। আজিও এতিয়াও ন্যায় নাই কৰি জাষ্টিছ, #জাষ্টিছ ফৰ জুবিন গাৰ্গ লিখি আছে ষ্টিল। এটা এতিয়া বাৰ্থডে ফটো দিলেও #জাষ্টিছ ফৰ জুবিন গাৰ্গ, এটা সুখত। আপুনিও জুবিন গাৰ্গৰ প্ৰতি আপোনাৰ কিমান ভাল পোৱা হয়তো এই কবিতাসমূহৰ দ্বাৰা গম পোৱা গৈছে। সেই কথাটোৱে আৰু প্ৰত্যেকৰে জুবিনদাৰ প্ৰতি মৰম ভাল পোৱা সকলোৰে আছে, সেইটোৱে, হয়নে? সেইটোৱে। আপোনাক এগৰাকী অনুৰাগী হিচাপে এটা প্ৰশ্ন কৰোঁ, মই সুধিছোঁ প্ৰশ্নটো আপোনাক। এইটো জুবিন দা মৃত্যু হোৱাৰ পিছত এইখিনি সময়ছোৱাত এতিয়াও কিন্তু দুখৰ সাগৰৰ পৰা মানুহ উঠিব পৰা নাইকিয়া, কিন্তু বহু প্ৰশ্ন উত্থাপন হৈছে জুবিন দাক লৈ।
কিছুমানে জুবিনদাৰ চৰিত্ৰক লৈ প্ৰশ্ন উত্থাপন কৰিছে সেইটো হয়নে গৰিমা বৌৰ স্থিতিক লৈ বৰ্তমানৰ চাৰ্জশ্বিটৰ পিছৰ স্থিতিক লৈ প্ৰশ্ন উত্থাপন কৰিছে হয় কিছুমান প্ৰশ্ন আমিও মানে চাই আমি ভাবোঁ সঁচাই এওঁলোক জুবিন অনুৰাগী নে কি ক'ব আচলতে এটা অমৰ আত্মা প্ৰথম কথা অমৰ আত্মা আৰু মানুহে মইতো বয়স হোৱা নাই ইমান আধ্যাত্মিক কথা নাজানো জুবিন দা বুলি নহয় প্ৰকৃত মানুহে কোনো মৃতকৰ এটা মৃতদেহৰ বদনাম নোলায় বদনাম কৰিব নাপায় আৰু নকৰে মানুহে মানুহ যদি হয় আৰু দ্বিতীয় কথা গৰিমা বৌৰ কথাটো মই নকওঁৱে কোনো নাৰীক ৰাজহুৱাভাৱে বদনাম কৰিব নাপায় অধিকাৰ নাই আপুনিও সেইখিনি দেখিছে পোষ্টখিনি সেই কথা দেখিছোঁ মানুহৰ দেখিছোঁ কোনোবা কাৰ কি চৰিত্ৰ বা কোনে কি নাভাবে সেইটো কথা নাজানো কিন্তু আমিতো শেষলৈকে দেখিয়ে থাকিলোঁ গৰিমা বৌ কেনেকৈ টেবলেটটো খুৱাই দিয়া বা লাগিয়ে থাকে মানুহজনৰ লগত আৰু গোটেইখিনি দৰে আছিল জুবিনদাৰ লগত আছে নিশ্চয় আছে দুখৰ লগৰী হিচাপে গৰিমা বৌ আছিল সেই কথাটো এতিয়া আমি ধৰক বিভিন্ন দুখ প্ৰকাশ কৰি আছোঁ কিন্তু নিসংগ কোনে অনুভৱ কৰি আছে গৰিমা বৌ কৰি আছে সেই কথাটো আমি ইমান দূৰ কাৰো কথা নিজৰ বেলেগৰ কথাটো ধৰক কথা নকওঁৱে আৰু মানুহৰ সমালোচনা কৰিব পাৰি সমালোচনা কৰি এইটো মোকো ক'ব মানুহে জুবিন গাৰ্গ হ'বলৈ আহিছে বুলি গতিকে এইটো সমালোচনা কৰে আৰু মানুহে কৰিবই কিন্তু এই বাকী যোনে যি সমালোচনা কৰে বেলেগ কথা কিন্তু এটা কথাই কওঁ জুবিন দাৰ ন্যায় লাগিব কিন্তু আৰু জুবিন দাৰ ন্যায়ৰ বাবে অনুৰোধ কৰিছোঁ মই আকৌ এবাৰ কৰিছোঁ আপোনালোকে কংগ্ৰেছ বিজেপি AGP এই দিয়া বিভিন্ন ৰাজনৈতিক দল যি কৰে কৰি থাকক আমাৰ ক'ব লগা নাই আৰু সকলো ৰাজনৈতিক দলেতো অসমীয়া ন অসমৰ মানুহ আমি গতিকে অসমৰ সম্পদ এটা হেৰাই গৈছে আমি যিমান লেভেললৈকে যাওঁ আমি এনকুৱাৰী কৰোঁ যিমান যি হয় গতিকে আমি শেষ ৰিজাল্টটো জানিব লাগিবতো মানুহৰ এতিয়া যদি আমাৰ যিটো সৰু ল'ৰা ছোৱালী ইয়াতে মায়াবিনীটো গাইছে নেকি কাইলৈতো ষ্টাডি কৰিব ন জুবিন গাৰ্গ কোন আছিল আমাৰ সেইটোৱে কথাটো যদি কয় যে এনেকুৱা এটা যদি ইতিহাস হৈছে জুবিন গাৰ্গ একো নহ'লেই গমেই নাপালে কি হ'ল ন্যায় পালে নে নাপালে আৰু যদি আমাৰ পিছৰ প্ৰজন্ম যদি গম পায় যে এনেকুৱা সংগীত শিল্পীগৰাকী যে ন্যায়ৰ ক্ষেত্ৰত এই মানুহখিনিক মইতো ফাঁচি দিবৰ কথাই কওঁ যদি হত্যা কৰিছে সম্পদ এটা লৈ গৈ যদি তেনেকুৱাকৈ হত্যা কৰিব পাৰে মানুহে আৰু আমি এনেই অসমীয়া মানুহ আৱেগিকী গমে পায় আমি অৰুণাচলৰ হাতী যেতিয়া লৈ গৈছিল মনত আছেনে দেখিছেনে ভাঙি আহিছে যে কিমান কান্দিছোঁ আমি হাতীকেইটা যেতিয়া বেলেগ লৈ গৈছিলে কিয় নিছে কি নিছে নাজানো কিন্তু আমি নিউজত দেখিছোঁ এটা কান্দিছে আমাৰ সম্পদ আছিলে সম্পদ আমাৰ সেইদিনা ৰেলৱেৰ ক্ৰচিঙত যে হাতীকেইটা ঢুকাল সেই কথাটো কিমান দুখ লাগে আমাৰ চাওক এই কথাটো আমি মানুহটো যদি মানুহ হ'লে বাকী বেলেগ কথাটো নাহে আৰু বেলেগ ইছ্যুটো বাদ দিলোঁ আমি কিন্তু জুবিন দাৰ কথাটো আমি গম পালে ভাল লাগিব গতিকে মানে আমি যদি মানুহ হিচাপে জীয়াই থাকিব পাৰোঁ সেইটো কাৰণে জুবিন দাৰ ন্যায়ৰ কথাটো বহুত প্ৰশ্ন হৈ পৰিছে মানে আমি কিবা এটা ভৰসাত জীয়াই থাকিব লাগিবতো গতিকে সেই আৰু যেতিয়া মানে ধৰক এজন মানুহে মোৰ ৰঙিয়াত ঘৰ যদি ৰঙিয়াত গুৱাহাটীত যদি কোনোবা এজন জব কৰি আছে নিশ্চিত থাকিব পাৰিব যে দেউতা ঘৰক আহিব ৰাতি 10টা 11টাত হ'লেও যিকোনো মানুহ নহওক নগাঁৱৰ মানুহজনে যদি গুৱাহাটীত থাকে যদি ঘৰ আহিব তেখেত সপ্তাহত যদি আহে কোনোবা এটা নগাঁৱত ঘৰ গুৱাহাটীত গৈ যদি নগাঁও যদি নাপায় ৰাস্তাত পৰি থাকিব তেনেকুৱা হ'ব পাৰে ন ৰাজ্যত অচিনাক্ত মৃতদেহ উদ্ধাৰ হৈ থাকে চিলিং ফেনত বোৱাৰীৰ আত্মহত্যা ৰাজ্যত পুনৰ অচিনাক্ত মৃতদেহ উদ্ধাৰ শিশু কন্যাক ধৰ্ষণ কি হৈছে বুলি ভাবে এইবিলাক না এটা উশৃংখল মই সেইকাৰণে এটা কবিতা দিছোঁ দুঠিঙীয়া জন্তুবোৰ বুলি দুঠিঙীয়া জন্তুবোৰ বুলি এটা কবিতা এটা আছে মানে সঁচাই দুখ লগা কথা কি লিখিম কবিতা বুলি এটা মানে যুৱ প্ৰজন্মৰ মাজত এই আত্মহত্যা ক্ৰমাৎ বাঢ়িছে বহুত বাঢ়িছে এইবিলাক এতিয়া ভাল কামতকৈ বেয়া কামো ভাইৰেল হয় কিন্তু মোৰ কবিতাটো ভাইৰেল হোৱা বুলি কৈছে এনেকুৱা কথা মানুহে এতিয়াতো বেয়া কাম বেছি ভাইৰেল হয় নহয় জানো কথাটো বেয়াবিলাকে ভাইৰেল হয় বেছিভাগ ঠিক আছে এতিয়া আমি অনুষ্ঠানটো সামৰিবই হৈছে সকলো শেষ পাইছোঁ সেই অনুষ্ঠানটো এই যে জুবিনদাৰ উপজা দিনত আপুনি জুবিনদাক শ্ৰদ্ধা জনাই যিটো কবিতা আগবঢ়াইছিলে কবিতাটো এবাৰ আমাক শুনাওক আমাৰ দৰ্শকসকলেও শুনিব সেই কবিতাটো আৰু সেই কবিতাটো শুনাৰ পিছতে আমি অনুষ্ঠানটো সেইটো শুনাম নে ৰৈ ৰৈ বিনালেটো শুনাম হ'ব আপুনি যোনটো ভাল লাগে ৰৈ ৰৈ বিনালে শুনালে মানে কবিতাটোৰ মই কিমানখিনি কাব্যিক দৃষ্টিত সফল হ'ব পাৰিছোঁ আপোনালোকে এটা অনুধাৱন কৰিব পাৰিব মানে চিনেমাখনত কি ক'ব বিচাৰিছে আচলতে ঠিক আছে হ'ব সেই কথাটো কৈছে আৰু মই উপদেশ দিব পৰা হোৱা নাই আচলতে প্ৰতিভা আজি
মোৰ যি মই লিখিছোঁ সেইকাৰণে মোক মাতি আনিছে এটা ভাল ভাল খবৰ বুলি ক'ব পাৰোঁ মই যে লিখিছোঁ চিনাকি কৰি দিছোঁ এনেকুৱা কথা এটা জুবিন দাৰ চিনেমাখনত কয় যে প্ৰতিভাক প্ৰাধান্য দিব লাগে সেইবিলাক দলিয়াই পেলাই যে তেনেকুৱা এটা কথা এটা সেই গোটেইখিনি উপমা দি মই এটা লিখিছোঁ কবিতাটো সেই কবিতাটো মই পাঠ কৰিছোঁ বাছ জুবিন গাৰ্গৰ আত্মাৰ কথাৰে ৰৈ ৰৈ বিনালে হাই মই জুবিন গাৰ্গ আজি দিনতে সাৰে আছোঁ সোণাপুৰতে আছোঁ চিনেমাখন চাবলৈ মানুহ আহিছিল নাই বাৰু মোৰ শেষ সুৰ শেষ কণ্ঠ শেষ অভিনয় শেষ সংলাপ ৰৈ ৰৈ বিনালে কথা এটা শুনিছোঁ গুৱাহাটী নে ধেমাজি ক'ৰবাত পুৱা 4:30 বজাতে চিনেমাৰ প্ৰথম শুভাৰম্ভ হোৱা বুলি শুনিছোঁ অসমীয়া ফিল্ম ইণ্ডাষ্ট্ৰীত এইটো প্ৰথম মুম্বাইতো মই নাজানো বাৰু উই কেন ডু অল আমি অসমীয়া সকলো কৰিব পাৰোঁ সেইবাবে গৰিমাক কৈছোঁ মোৰ চিতা ভস্ম ব্ৰহ্মপুত্ৰত উটুৱাই দিলেও তই নেকান্দিবি মোৰ আত্মা অসমীয়াৰ তেজত বিলীন হৈ থাকিব তই কান্দিলে কষ্ট পাব মই মনত পৰিলে সোণাপুৰলৈ আহি যাবি তই উজলি থাকিব লাগিব তোৰ সেন্দুৰ ৰৈ ৰৈ বিনালেখন এখন চিনেমা নহয় ই মোৰ শেষ ইচ্ছা চিনেমাখনত বৰকৈ মনত পৰিব মোলৈ ভিন্ন বৰ্ণৰ জোতা দুপাত যে অন্ধ মানুহৰ পোহৰ আৰু একেই অন্ধজনো আৰ্টিষ্ট হ'ব পাৰে প্ৰতিভাক ফ'কাছ কৰাটো সাংবাদিকৰ দায়িত্ব আৰু এইটো কম বাৰু অসমত চৰকাৰী চাকৰি পোৱা মেধাৱী ল'ৰাটোৰ ঠেলা চলোৱা দেউতাক TRP হ'লে ল'ৰাটোৰ প্ৰতিভাক হত্যা কৰা হয় আই ডণ্ট লাইক ইট আকৌ কৈছোঁ এই চিনেমাখন চিনেমা নহয় ই মোৰ শেষ ইচ্ছা ফুলবোৰ ছিঙিব নাপায় গছবোৰে কষ্ট পায় দীঘলী পুখুৰীৰ গছবোৰক জীয়াই থকাটো মই বিচাৰোঁ চাই থাকিম সোণাপুৰৰ পৰা গছক লৈ ৰাজনীতি হ'ব নালাগে বেয়া কথা নেপায় মই চিধা কথা কওঁ এই বিপ্লৱৰ নামত মানুহ মৰমৰ ভাল নাপাওঁ দেই নিষ্পাপ শিশুক বোমাত উৰুৱাই দিয়াটো বিপ্লৱ হ'ব পাৰে নেকি গণেশ গড়ৰ আজিও অশান্ত আত্মাই চিঞৰে সেইকাৰণে মই সন্ত্ৰাসবাদী বুলি নকওঁ বাৰু সেই বিপ্লৱীখিনিকো কৈছোঁ আৰু চিনেমাখন চাওক আৰু মই পৰেশ দাকো কৈছোঁ পাৰিলে চিনেমাখন চাওক আৰু মোৰ সোণাপুৰত সমাধিৰ ওচৰতে শান্তিৰ বাবে বহক অসমখনৰ বাবে ভাবক নহ'লে জুবিন গাৰ্গৰ দৰে চাহপাত গড় কাজিৰঙা সকলো শেষ হৈ যাব আই লাইক পিচ মই শান্তি বিচাৰিছিলোঁ মই আকৌ কৈছোঁ এই ৰৈ ৰৈ বিনালেখন মোৰ আৱেগ মোৰ শেষ ইচ্ছা আৰ্টিষ্টৰ হৃদয় কঠিন হ'ব নালাগে শিল্পীৰ কণ্ঠ কথা কবিতা গান প্ৰজাৰ হ'ব লাগে কোনো ৰাজনীতিক দলৰ নিৰ্বাচন গীত শিল্পীয়ে নোগোৱাই ভাল জনতাই শিল্পীক ভৰসা কৰে মাইণ্ড ইট মই যুৱ বাহিনীলৈ কৈছোঁ দেই যাকে তাকে ছাৰ বুলি নমতাই ভাল তোমাৰ সপোন তোমাৰেই আনৰ কথাত তাক ভাঙি নেপেলাবা জীৱন আৰু সময়ে মদৰ ওচৰলৈ টানি নিলেও মদ খোৱাটো শৰীৰৰ বাবে বেয়া কথা সমাধিটো কিবা মদৰ জেং এটা হৈ থকা বুলি শুনিছোঁ বাৰু যাবও নোৱাৰোঁ ক'বও নোৱাৰোঁ আৰু অসমত এই মদৰ দোকান এনেও বহুত বেছি হৈছে কমাব পাৰিলে ভাল বাৰু এইটো প্ৰজন্ম এটা ৰক্ষা কৰিব মই আকৌ কৈছোঁ দেই চাব সকলোৱে চিনেমাখন ৰৈ ৰৈ বিনালেখন মোৰ শেষ আৱেগ অনুভূতি প্ৰেম ভাল পোৱাৰ হৃদয়খন সাগৰ চুই চোৱা সাগৰৰ তলিত শুব বিচৰা মনটো বাকী কথা এটা কওঁ এইকেইদিন ফেচবুকত কিবা হেছটেগ জাষ্টিছ ফৰ জুবিন বৰ লিখি থকা দেখিছোঁ মই আগতেও কৈছিলোঁ এই মৃত্যুৰ পিছত ন্যায় বিচাৰি লাভ নাই কিন্তু ছিংগাপুৰত মোৰ কি হৈছিল গৰিমা আৰু ৰাইজে জানিব বিচাৰিছে আৰু বিচাৰিব ন 52 বছৰ বয়সত ৰজাৰ মৃত্যু হয় নেকি তাকো সাগৰত পৰি বাকী যি নহওক ন্যায়ালয়ৰ ওপৰত ভৰসা ৰাখক বাকী আৰু আৰ্টিষ্ট নেভাৰ ডাই শিল্পীৰ মৃত্যু নহয় কেতিয়াও সোণাপুৰতে থাকিম সোণাপুৰতে পাৰ হৈ গ'লে গাই যাব মায়াবিনী ৰাতিৰ বুকুত মই আকৌ কৈছোঁ দেই সকলোৱে চাব মোৰ প্ৰাণৰ সপোনৰ শেষ চিনেমা শেষ কণ্ঠ শেষ গান ৰৈ ৰৈ বিনালে এইখিনি আছিল বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ এটা ফোন কল কৰোঁতেই আপুনি আহি আমাৰ ষ্টুডিঅ'ত উপস্থিত হ'ল আৰু ব্যস্ত জীৱনৰ মাজতো ইমানখিনি আমাক সময় দিয়াৰ বাবে আপোনাক বহুত বহুত ধন্যবাদ জ্ঞাপন কৰিছোঁ ৰাইফুলদা সেইটোৱে মই মোৰ ফালৰ পৰা কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ধন্যবাদ দিছোঁ মই তোমাক কথাটো কি মোক চিনাকি কৰি দিয়াৰ কাৰণে মই আৰিফুৰ ৰহমান দেউতা প্ৰাথমিক বিদ্যালয়ৰ শিক্ষক আৰু সহধৰ্মিনী আৰু বাচ্ছা দুটা আয়ন আৰু নাভিৰা আৰু এই যিখন সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ মোৰ এইখন কিতাপ মোৰ আৱেগখিনি আছে ইয়াত জুবিন দাৰ নামত উৎসৰ্গ কৰিছোঁ মোৰ শ্ৰদ্ধাৰ ছাৰ মুকুল বেজবৰুৱা ছাৰৰ বহুত মোৰ ওপৰত থকা ভৰসা আশা আৰু মোৰ দেউতাৰ এটা সপোন পত্নীৰ হেঁপাহ আৰু প্ৰকাশক হৰেকৃষ্ণ দা মনোজ বগস্থলৰ প্ৰচেষ্টাৰে এখন মই মোৰ সৃষ্টিখিনি ৰাখিছোঁ ভাল লাগিলে পঢ়িব মই মোৰ দৃঢ় বিশ্বাস ক'ৰবাত নহয় ক'ৰবাত কোনোবা এটা কবিতাত নিজক বিচাৰি পাব
এইখিনিয়ে ধন্যবাদ নিশ্চয় প্ৰিয় দৰ্শক আপোনালোকেও আমাৰ এই অনুষ্ঠানটো চাই নিশ্চয় ভাল পালে এয়াই আছিল সোণাপুৰৰ পৰা মই জুবিন গাৰ্গে কৈছোঁ কবিতাটোৰ কবি আৰিফুৰ ৰহমান আৰু ইমানখিনি সময় আপোনালোকে আমাৰ এই অনুষ্ঠানটো চাই থকাৰ বাবে আপোনালোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ চাই থাকিব আপোনালোকৰ প্ৰিয় চেনেল অসম লাইভ 24